ফলমূল খাই আপুনি ভাল পায় নেকি? বজাৰত দেখা ফলমূলবোৰ দেখিলে আনি খাবৰ মন যায়নে? পিছে এতিয়াৰ পৰা ফলমূল কিনাৰ আগতে আপুনি 100 বাৰ ভাবক, কিয়নো ফলমূলৰ নামত আপুনি খাই আছে বৰবিহ। ভেজাল ফলমূলেৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ। উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰত কাৰ্বাইডযুক্ত ফল বিক্ৰী কৰি আছে এছাম পাইকাৰী ব্যৱসায়ীয়ে। খাদ্য সুৰক্ষা বিভাগৰ অভিযানত বুধবাৰে কাৰ্বাইড মিহলি ফল বিক্ৰী কৰি থকাৰ তথ্য পোহৰলৈ আহে। বতৰৰ ফল বুলি গ্ৰহণ কৰি থকা প্ৰায় 1 কুইণ্টল আম জব্দ কৰি নষ্ট কৰে কামৰূপ মহানগৰ জিলাৰ খাদ্য সুৰক্ষা বিষয়াৰ এটা দলে। লগতে অভিযানকাৰী দলে বিভিন্ন ধৰণৰ ফলমূলৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে। এছাম অসাধু ব্যৱসায়ীয়ে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িওৱা এনেধৰণৰ ফলমূল এতিয়া অত্যাধিক মূল্যত বিক্ৰী কৰি আছে মহানগৰীৰ বজাৰত। বিশেষকৈ গৰমৰ এই বতৰত আমৰ চাহিদা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাসায়নিক দ্ৰব্য মিহলাই ভেজাল পকা আম বজাৰত মেলি দিছে। ইফালে কাৰ্বাইড মিহলি এই ফলমূলবোৰৰ উপৰিও আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ফাঁচী বজাৰৰ। ফাঁচী বজাৰৰ ফলমূলৰ বজাৰ নহয় স্বাস্থ্যৰ বাবে উপযোগী। এই বজাৰখন দেখিলে ফলাহাৰ খোৱাৰ যি হেঁপাহ, সেই হেঁপাহ এৰি পেলাবলৈ বাধ্য হ'ব আপুনি। কদৰ্যমৰ পৰিৱেশত গ্ৰাহকক ফলমূল বিক্ৰী কৰিছে ব্যৱসায়ীয়ে। পৌৰ নিগমৰ ৰাজহুৱা শৌচাগাৰৰ মলমূত্ৰই বুৰাই পেলাইছে বজাৰখন। তাৰ মাজতেই গ্ৰাহকক বিক্ৰী কৰিছে ফলমূল। ফাঁচী বজাৰৰ এইসমূহ দৃশ্যই এতিয়া স্বাভাৱিকতেই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। গতিকে ফলমূল কিনাৰ আগতে আপুনি এবাৰ ভাবক, কিয়নো এনেধৰণৰ স্বাস্থ্যৰ বাবে হানিকাৰক ফলমূলেই হয়তো আপুনিও ক্ৰয় কৰিব পাৰে বজাৰৰ পৰা। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।